Hello everyone, welcome back to my another mini vlogs. For অন্যটি mini vlogs লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হ'ল দীপাৱলীৰ উজ্জ্বল পোহৰে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি আৰু শান্তি আনক। শুভ দীপাৱলী। আজিৰ এই বিশেষ দিনটো আমি কেনেদৰে উদযাপন কৰিলো চাও আহক। ৰাতিপুৱা উঠি ঘৰ সাফা কৰি মই এয়া চাকিৰিঘৰত কালাৰ কৰিছো ফেব্ৰিক কালাৰ কেনেকুৱা হৈছে বাৰু কমেন্টত জনাব আৰু এয়া হ'ল আমাৰ ঘৰখনৰ নিহাৰ পৰিৱেশ আমি বহুত বেছি ঘৰখন সজোৱা নাই কিন্তু যিখিনি কৰিছো মই সুখী আৰু এয়া ৰাস্তাৰ সন্মুখত কলপুলি পুতিছো এনেদৰে তাত চাকি জ্বলাইছো মই আৰু মায়ে আৰু এয়া ঘৰৰে ফুল মা এনেকৈ ডেকোৰেশ্যন কৰি দিছে কলপুলিটোত আৰু তলত এনেকৈ মই অকণমান চিম্পলকৈ ৰংগোলী আঁকিছো আৰু সেইটো দেখুৱা নাই কাৰণ মই ঘৰত ভিতৰতো ৰংগোলী বনাইছো সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এয়া অকণমান বোমাও ফুটালো এইবাৰ মোৰ বিয়াৰ পাছৰ প্ৰথমটো দীপাৱলী আৰু যিকোনো ফেষ্টিভেলতে মই আগতে কেতিয়াও আমাৰ এওঁক লগ পোৱা নাছিলোঁ যদিও বহুত বছৰ ভাল পাই আমি বিয়া হৈছোঁ সেইবাবে চাগে মোৰ এইবাৰ বহুত বেছি ভাল লাগিছে কাৰণ এওঁক ওচৰত পাইছোঁ আৰু এওঁ বহুত সুখী কাৰণ এইবাৰ মোৰ লগত প্ৰথমবাৰ দীপাৱলী সেলিব্ৰেট কৰিব পাৰিছে আৰু এইখন হ'ল আমাৰ গাঁওখন কিমান ধুনীয়া দেখিছেনে আমি দুটাই গাঁৱৰ ফালে ফুৰিবলৈ আহিছোঁ দীপাৱলী বুলি কিমান ডাঙৰ দেখিছেনে গাঁওখন এতিয়া ভিতৰৰ ফালে আমি যোৱা নাই বাৰু আমি যেটো মেইন ৰোড আমাৰ ঘৰৰ পৰা আমাৰ ঘৰ প্ৰথমতে হয় আমি ভিতৰৰ ফালে সোমাই আহিছোঁ এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ সকলোৰে ঘৰৰ সন্মুখত কলপুলি পুতি তাত মানে চাকি বন্তি জ্বলাইছে আৰু ৰিয়েলত দেখিবলৈ বেছি ধুনীয়া লাগিছে আজি আমাৰ ঘৰত শৰাই দিছিলোঁ আৰু মিঠাই এনেকৈ দিছিলোঁ আৰু প্ৰসাদ কিন্তু মোৰ দেখুৱা নহ'ল যেনিবা ভিডিঅ'টোত আৰু শেষত এয়া ঘৰৰ ভিতৰত বনোৱা ৰংগোলীটো মই যে কৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এয়া সেইটো মই নিজে বনাইছোঁ ফাকুৱা ইউজ কৰি বনাইছোঁ মানে ৰংগোলী কালাৰ আনিব ক'ব পাহৰি থাকিলোঁ সেইবাবে মই ফাকুৱাৰে এনেদৰে বনাইছোঁ কেনেকুৱা হৈছে জনাবচোন প্লিজ কমেণ্টত আৰু এয়া হাজবেণ্ডে ভিডিঅ' কৰি দিছে দীপাৱলী বুলি মই এটা ৰীল শ্বেয়াৰ কৰিছোঁ ইনষ্টাগ্ৰামত যাই চাব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গুড নাইট বাই বাই গাইজ ওৱান্স এগেইন হেপ্পী দিৱালী বাই